এয়া কলচিস্থিত অসম চৰকাৰৰ পৰিৱেশ বন বিভাগৰ কলচি পৰিদৰ্শন বঙলাৰ এটা তলত থকা মানে অফিচটো আৰু ব্ৰিটিছৰ দিনতে বনাই থোৱা যিটো বন বিভাগৰ পৰিদৰ্শন বাংলো ইন্সপেকশ্যন বাংলো সেই বাংলোটো চাবলৈ আহিছোঁ ইয়াতে আমি আহিছোঁ এইটো এই ব্ৰিটিছৰ দিনতে বনাইছিল এইটো লুতু এফালে চা উঠিব পাৰিছেনে নাই চা পাৰিছে বা আমাৰ লুতু উঠি আছে পাহাৰ বগাই আছে আমাৰ লুতুৱে পাহাৰ বগাই আছে দেখোন আমাৰ বাপা অহা হ'লেও পাহাৰ বগাল হয় না আমাৰ লুতুই নদীখন দেখুৱাইছোঁ সেইটো নদী কলচি নদী সেয়া কলচি নদী এয়া আমি পালোহি এইটো ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা ফৰেষ্টৰ এইটো পৰিদৰ্শন বাংলো ফৰেষ্ট ইন্সপেকশ্যন বাংলো এইটো ব্ৰিটিছৰ দিনতো নে এইটো চাগে এইটো তাকেই এইটোৱে হৈছে এই কলচিস্থিত এয়া ফৰেষ্টৰ ইন্সপেকশ্যন বাংলো পৰিদৰ্শন বঙলা এইটো ব্ৰিটিছৰ দিনতেই বনাইছিল খুব সুন্দৰকৈ এইটো কলচিৰ এই পাহাৰৰ এই টিলাটোত খুব সুন্দৰকৈ জংঘলৰ মাজত এইটো ধুনীয়াকৈ ব্ৰিটিছৰ দিনতেই বনাই থোৱা এটা ইন্সপেকশ্যন বাংলো চাওকচোন ব্ৰিটিছৰ কি চিন্তাধাৰা সেই সময়তেই সেই তেতিয়াই স্বাধীনতাৰ পূৰ্বতেই এই ধুনীয়াকৈ এই মানে ইন্সপেকশ্যন বাংলোটো বনাই থৈছিল অৱশ্যে এতিয়া সেই পুৰণা বাংলোটোক মানে ভালদৰে সংৰক্ষণ হৈ থাকক বুলি পেলাই পিছত ডিপাৰ্টমেণ্টে এইবিলাক নতুনকৈ হেৰি কৰিছে আৰু এইবিলাক সংৰক্ষণৰ কাৰণে যেনে এইবিলাক ইয়াতে চিমেণ্টেৰে আৰু পষ্ট এই কাঠৰ পষ্ট যাতে ভালে থাকে এইটো চিমেণ্টৰে মানে তাক আকৌ নতুনকৈ এটা তাত ছেটিংছ কৰিছে এইবোৰ টাইলছ চাইলছ লগাই দিছে নতুনকৈ কিন্তু মেইন যিটো ষ্ট্ৰাকচাৰ ঘৰটোৰ সেইটো সেই ব্ৰিটিছৰ দিনতেই বনোৱা আগৰ পুৰণা ঘৰটো এয়া ব্ৰিটিছৰ দিনতে বনোৱা এইটো ফৰেষ্টৰ পৰিদৰ্শন বাংলো ইন্সপেকশ্যন বাংলো এইবিলাক সম্পূৰ্ণ ব্ৰিটিছৰ দিনৰে পুৰণা ইয়াত এতিয়া নতুনকৈ পিছত এইখিনি চিমেণ্ট দি কাভাৰ দিছে তলৰবিলাক সেই ভাঙি নাযাওক বুলি